তো ভূমিৰ কাৰণেতো ভূমিখিনি ৰাখিলেইতো তুমি তোমাৰ অসম বাচি যায়। আজি তুমি ভূমি ৰখাৰ কাৰণে কোনো ধৰণৰ এখন লেণ্ড তৈয়াৰ নকৰিলা আৰু যাকে তাকে তুমি মাটি দি আছা বাহিৰৰ, আনকি 6 চিডিউলৰ এৰিয়াটো তেওঁলোকে ভূমিখণ্ড ৰাখিব পৰা নাই। আৰু 6 চিডিউল কিয় দিছিলে? ভূমিখণ্ড সুৰক্ষিত কৰাৰ কাৰণে। চব পিনৰ পৰা টানি আজৰি চব পিনৰ পৰা ধ্বংস কৰি লৈ গৈ আছে না। তো এইখন চৰকাৰক অসমৰ ৰাইজে কি বিশ্বাসত তেওঁক আকৌ এবাৰ ভোট দিব, মই সেই কথাটোৱে বুজি নাপাওঁ। তাৰ উপৰি এইখন চৰকাৰৰতো যিখন সংবিধান তেওঁলোকে ফ'ল' কৰে, সেইখন সংবিধানটো ভয়ংকৰ সংবিধান। আনকি এই মনুস্মৃতিৰ কথাটো আমিতো অলপ দিন হৈছে জানাটো। ইয়াৰ আগতে আমি জানা নাছিলোঁ। মই বিশেষকৈ বিহাৰ ইলেকশ্যনৰ পাছত মই মনুস্মৃতিৰ বিষয়ে গম পাইছোঁ। এই মনুস্মৃতি আজি মনুস্মৃতিৰ যিখিনি সাংবিধানিক প্ৰভিজন আছে তাত তেওঁলোকৰ মতে, সেইখিনিতো ভয়ংকৰ কথা। মানুহে শুনিলেও মানুহৰ গা কিচকিচাই যাব যে এইটো কেনেকুৱা চিন্তাধাৰা মানুহ। কথাটো একচুৱেলি ক'ব গ'লে বিহাৰ ইলেকশ্যনৰ সময়ত ৰতনলাল বুলি এজন দিল্লী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰৰ পৰাহে বস্তুটো লাহে লাহে উভালি আহিছে। আজি এই যেনেকৈ আমাৰ কি বুলি ক'লে দলিত সমাজ, বহুজন সমাজ আজি চাৰিওপিনে জাগি উঠিছে। কিহৰ কাৰণে? তেওঁলোকৰ প্ৰতি যি মানসিকতাৰে এই চৰকাৰখনে শাসন কৰিছে বা তেওঁলোকৰ প্ৰতি মনুস্মৃতিৰ যি প্ৰভিজন আছে, সেই প্ৰভিজন মতে তেওঁলোকে দলিত সমাজক শিক্ষা নিদিয়াৰ এটা পৰিকল্পনা আছে। শিক্ষা নিদিয়া গৰীব কৰি ৰাখিবলৈ, পেটে ভাতে জীয়াই থাক, তই ধনী হ'ব লাগিব নোৱাৰিবি, শিক্ষিত হ'ব নোৱাৰিবি, আগবাঢ়ি যাব নোৱাৰিবি। এতিয়া এইচব কথা আজি আমি সঁচাকৈ মই নাজানিছিলোঁ। কিন্তু মই আৰম্ভণিতে বিজেপি কৰোঁতে মই দেখিছিলোঁ, কিন্তু ক'বলৈও বেয়া লাগে, আমি তেনেকুৱা চিন্তাধাৰা মানুহ নহয়। ব্ৰাহ্মণবাদটোৱে খুব বেছি প্ৰমিনেঞ্চি পাইছিলে। কিন্তু সেইটো বস্তু মই তেতিয়াও আৰম্ভণিতে মই আপত্তি কৰিছিলোঁ। আপত্তি কৰাৰ পাছত মোক বহুত দিন তেওঁলোকে দলৰ পৰা বহুৱাই থৈছিল। মই একো বেয়া পোৱা নাই, মোৰ কিন্তু ইমান হেৰি নাছিলে। তাৰপিছত যদি মই আকৌ কিবা কথাত আহিলোঁ, তেতিয়াও মই আপত্তি কৰিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ যে এইটো ভয়ংকৰ এটা চিন্তাধাৰা। গতিকে এইটো চিন্তাধাৰা জানো এই বিশাল অসম নৰ্থ ইষ্টখনটোতো চাৰিপিনে দলিতৰে অসম, এই নৰ্থ ইষ্ট। দলিত নৰ্থ ইষ্টে আমি আকৌ তেওঁলোকৰ এইটো যদি অভিসন্ধি আছে, ষড়যন্ত্ৰ আছে, তা আমি ক'ত জঁপিয়াই পৰিছোঁ, আমি সকলোৱে এবাৰ নিজকে ভাবি চোৱাটো উচিত।